शिवसागर के डिमो में सूखे से परेशान किसानों ने बारिश होने के लिए मेंढकों का विवाह करवाया है। डिमो राजस्व के अंतर्गत गोधाबिल चकला पथार गांव के लोगों ने मेंढकों की शादी कराई। बारिश नहीं होने के कारण खेत सूख गए हैं, खेतों में दरारें पड़ गई। আমাৰ বয়োজ্যেষ্ঠই কয় যে ভেকুলী বিয়া পাতিলে শনি পূজা পাতিলে বৰষুণ হয়, কিন্তু এইটো কথা মই বিশ্বাস নকৰোঁ। কাৰণ এইটো ক্লাইমেটৰ ওপৰত নিৰ্ভৰ। আগৰ দিনত পাতিছিল, হয়তো হ'বও পাৰে নহ'বও পাৰে, কিন্তু আজি আমি শনি পূজা পাতিছোঁ যে বৰষুণ হ'ব নে নহ'ব আমি নিজে নাজানো। কিন্তু আমি চৰকাৰক এইটোৱে কওঁ যে আপোনালোক জলসিঞ্চনৰ ব্যৱস্থা কৰক, প্ৰতি গাঁৱে গাঁৱে জলসিঞ্চনৰ ব্যৱস্থা কৰক, যাতে দুখীয়া খেতিয়কে নিজৰ আহাৰ মুঠি গোটাব পাৰে। আমাৰ সন্মুখত এখন ডাঙৰ নদী বৈ আছে, সেই নদীৰ পৰা যদি পানী পাওঁ, সেই পানীৰ পৰা আমাৰ কৃষক ৰাইজ উপকৃত হ'ব পাৰে। আমি জনবিশ্বাস অনুসৰি আজি আগৰ দিনৰ পৰা চলি অহা জনবিশ্বাস অনুসৰি আমি আজি ভেকুলী বিয়াটো উপস্থাপন কৰিছোঁ। যদিও এইটো বিজ্ঞানসন্মতভাৱে কিমান আগবঢ়া বা কিমান পিছপৰা আমি নাজানো। এই জলসিঞ্চনৰ ব্যৱস্থা নোহোৱাৰ কাৰণে আজি গাঁৱৰ যি চহা খেতিয়ক আছে, এই চহা খেতিয়কসকলে মিলিজুলি আজি এই ভেকুলী বিয়াৰ নিচিনা অন্ধবিশ্বাস বুলি ক'লেও ভুল নহয়, অন্ধবিশ্বাস বুলি ক'লেও ভুল নহয়, কিন্তু বিশ্বাস এটা মানি, লোক সংস্কৃতি এটা মানি আজি আমি এনেকুৱা কৰিছোঁ। কিন্তু ইয়াত কিমান ফলপ্ৰসূ হ'ব পাৰে বা ইয়াৰ ফলত বৰষুণ হ'বও পাৰে বা নহ'বও পাৰে, কিন্তু আমাৰ যিহেতু আমাৰ কৰ্তব্য, আমি যিহেতু খেতি কৰি খাব লাগিব।